যেতিয়াই চিকেনৰ বেলেগ এটা ৰেচিপি খাবলৈ মন যায়, চিকেনটো অলপ বেলেগ ধৰণে খাবলৈ মন যায়, তেতিয়াই মই হাতে কামে লাগি যাওঁ। এয়া দেখিছেনে, এয়া চিকেন লৈ লৈছোঁ, শুকান জলকীয়া গুড়ি, হালধি, নিমখ, কেঁচা জলকীয়া, মিট মছলা, পিঁয়াজ এইবিলাক সকলো গোটাই লৈছোঁ। আপোনালোকে বনাই খাই চাবচোন মই বনোৱাৰ দৰে। তাৰ পাছত মই অকল চিকেনখিনি মিক্সিত মাৰি লৈছোঁ। মিক্সিত মাৰি লৈ ধুনীয়াকৈ গুড়ি কৰি ল'ম, পেষ্ট বনাই ল'ম। তাৰ পাছত মই বেচন 2 কাপ এনেকৈ বাউল এটাত লৈ লৈছোঁ। তাৰ পাছত 1 কাপ পানী দিম, ধুনীয়াকৈ মাৰি ল'ম। পিঁয়াজ, কেঁচা জলকীয়া, হালধি, নিমখ চব বেচনতে দি দিম মই। এয়া কেঁচা জলকীয়া, পিঁয়াজ, হালধি, নিমখ, আদা নহৰু পেষ্ট গোটেইখিনি দি এইখিনি পেষ্ট কৰা চিকেনখিনি মই তাতে মিলাই দিম। দেখিছেনে, এইখিনি ধুনীয়াকৈ এনেকৈ মিলাই দিম। চামুচেৰে অলপ মিলাই লৈ হাতেৰে ফেনেকি ল'লে বেছি মিলি যায়।